আদিত্য কাকলাৰী কংগ্ৰেছ সভা তেওঁলোকে কোনো সাংবিধানিক মুৰব্বী নহয়। আমি সংবিধানৰ ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত আমি কোচলামীসকলে জনজাতিক বিচাৰিছো। আমি আদিত্য কাকলাৰীৰ ওচৰত বিচৰা নাই। আমি আজি আপোনাৰ এই ধুবুৰী জিলাৰ অন্তৰ্গত আহমনিৰ এই জোট সমদলৰ জৰিয়তে ভাৰত চৰকাৰ অসম চৰকাৰ চবেই দিব বিচাৰিছো অতি শীঘ্ৰে কোচলামী আদি কৰি বাকী 5টা জনগোষ্ঠী জনজাতিকৰণ কৰক। আজি আমি এই জোট সমদলৰ কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰিম। আমি আপোনালোকৰ জৰিয়তে ইয়াত গোট খোৱা আমাৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিভিন্ন আমাৰ কোচলামী জনগোষ্ঠীৰ সংগঠন বিভিন্ন আমাৰ কোচলামী জনগোষ্ঠীৰ আইমাগুলো ওলাই আহিছে। আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছো। আকাশৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ জগতে আমি কব বিচাৰিছো যে আমাৰ কিন্তু ধৈৰ্যৰ বান্ধ নিছিঙিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপনি আজি আমার কিন্তু ধৈর্যের বান্ধ নিছিঙিব। এইখিনি আপনার এই মিডিয়ার জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক চকিয়াই দিছো। আজি আমি কোচলামী জনগোষ্ঠী আজি ৰাজপথত ওলাব লগা হৈছে। আপোনালোকে দেখিছে যে কোচলামী জনগোষ্ঠী আদি কৰি 5টা জনগোষ্ঠীক ভাৰত চৰকাৰে বা অসম চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত এই কোচলামী জনগোষ্ঠীৰ কাৰণে বাকী 5টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি মানে কিন্তু আমাক জনজাতিকৰণ নকৰিলে এইখন চৰকাৰ নিজে কয় আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰ, কিন্তু তেওঁলোকে বিফল হ'ল। আমি দেখিবলৈ পাইছো এইখন চৰকাৰ খিলঞ্জীয়া চৰকাৰ বুলি কৈছে। ক'ত খিলঞ্জীয়া চৰকাৰ? ক'ত খিলঞ্জীয়া? আমি একো জেগা নাই খিলঞ্জীয়া চৰকাৰ। যদি খিলঞ্জীয়া চৰকাৰ হয় তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে এইখন খিলঞ্জীয়াৰ বিৰোধী চৰকাৰ। কিয়নো আমি দেখিবলৈ পাইছো সিদিনাখন 10 তাৰিখত গুৱাহাটীত যিটো চিচুটোৱাৰ উদ্যোগত যিটো গণসমাৱেশ হ'ল, এছএছটি ট্ৰাইবেলৰ যিটো গণসমাৱেশ হ'ল আমাৰ 6টা জনগোষ্ঠীৰ বিৰুদ্ধে, আমি শুনিবলৈ পাইছো তথ্য মতে কোনোবা এজন অসমৰ কেবিনেট মন্ত্ৰীয়ে এই তেওঁলোকক ফাইনেন্সিয়েল এছিষ্টেন্স যোগান ধৰিছে। আমি ইয়াৰ যোগেদি আপোনালোকৰ জৰিয়তে ধিক্কাৰ জনাইছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বিফল হৈছে। আপোনাৰ কেবিনেটৰ এজন জ্যেষ্ঠ মন্ত্ৰীয়ে আপোনাৰ এই চিচুটোৱাৰ যিটো আন্দোলন, এই 6 জনগোষ্ঠীৰ বিৰুদ্ধে যিটো আন্দোলন, এইটো কিন্তু তেওঁলোকে ইন্ধন যোগাইছে, ফাইনেন্সিয়েল ভাৱে তেওঁলোকক সহায় কৰিছে। এই কাৰণে আপোনালোকৰ জৰিয়তে আমি ধিক্কাৰ জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপুনি এই 6টা জনগোষ্ঠী আৰু চিচুটোৱাৰ যিটো এডজাষ্টেড ট্ৰাইবেল আছে তেওঁলোকৰ আমাৰ লগৰ মাজত সংঘাত নকৰিব। যদি সংঘাত কৰিব বিচাৰে তেনেহ'লে কিন্তু পৰিস্থিতি অসমৰ ভয়াৱহ হ'ব। কিয়নো যে তেওঁলোকে 40 লাখ নিজকে তেওঁলোকে জাহিৰ কৰিছে, 40 লাখ এক্সিষ্টিং ট্ৰাইবেল, কিন্তু আমি 6টা জনগোষ্ঠী 2 কোটিৰো অধিক আছো। অসম চৰকাৰ যদি দূৰদৰ্শিতা থাকে তেনেহ'লে আমি ভাবিম অসমৰ মুখ্যমন্ত্ৰী যদি শক্তিশালী মুখ্যমন্ত্ৰী হয় তেনেহ'লে 2026 নিৰ্বাচনৰ আগে বা এই 25 নৱেম্বৰত যিটো প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব শক্তিশালী এই 6টা জনগোষ্ঠী সপক্ষে কৰিব। নহ'লে কিন্তু 25 নৱেম্বৰৰ পিছত কোচলামী আদি কৰি বাকী 5টা জনগোষ্ঠী কিন্তু হাত সাবটি বহি নাথাকে বুলি আমি আপোনাৰ জৰিয়তে চকিয়াই দিছো। ইয়াৰ জৰিয়তে আমি এইখিনি কওঁ